হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই যাব ওলাইছোঁ তিনিচুকীয়ালৈ ভাড়াত। এয়া তেওঁলোকে প্ৰাৰ্থনা কৰি ল'লে যাতে যাত্ৰাটো মংগলময় হওক। আমাৰ ইয়াৰ পৰা তিনিচুকীয়ালৈ আপোনাৰ প্ৰায় 35-40 কিলোমিটাৰমান যাব লাগিব। এয়া আমি যাত্ৰা আৰম্ভ কৰিলোঁ। তেওঁলোকৰ ৰিলেশ্যনৰ মানুহ এঘৰৰ বিয়া প্ৰগ্ৰেম আছে, গতিকে তেওঁলোকক নিমন্ত্ৰণ দিছে। এই বাওঁহাতে দেখিছে আমাৰ দেউতাই ইয়াতে টিচাৰ কৰিছে, হিন্দী টিচাৰ, লেজিয়ানী MV স্কুল। এয়া তামুলীখাট গাঁৱৰ পথাৰৰ মাজৰ ৰাস্তাৰে গৈ আছোঁ। ইয়াৰ পৰা প্ৰায় 4 কিলোমিটাৰমান গ'লে আমি টেঙাখাট পামগৈ। আমি গৈ এতিয়া দুলীয়াজানটো ডিব্ৰুগড় ৰোডত গৈ আছোঁ। এয়া ৰাস্তা বহল কৰাৰ কাম চলি আছে, গতিকে ৰাস্তাৰ কাষৰ দ খালবিলাকত ডাম্পাৰে মাটি পেলাই আছে ৰাস্তাটো ফিল আপ কৰিবলৈ। আমি অলপ দেৰি ৰৈ দিবলগীয়া হ'ল, গতিকে আমি গৈ ইয়াত দেখিছে বিৰিয়াল চাহ বাগিচা, দেখিছেনে কিমান সুন্দৰ দেখাইছে প্ৰাকৃতিক দৃশ্য। তেওঁলোকক থৈ আমি ইটাখুলিত এতিয়া গৈ আছোঁ। তেওঁলোকৰে এগৰাকী বোৱাৰী, তাইক মাকুমৰপৰা বিয়া কৰি আনিছিল। এতিয়া তাইৰ দেউতাকৰ বেমাৰ হৈছে কাৰণে অপাৰেশ্যন এটা হৈ গ'ল। তাইৰ দেউতাকৰ অসুখৰ বাবে তাই মাকৰ ঘৰলৈ গৈছে দুদিনমান থকাকৈ। ৰাস্তাটো এতিয়া সোমালোঁ যে এইটো আপোনাৰ তিনিচুকীয়া চেণ্ট লুক প্ৰাইভেট নাৰ্ছিং হোমৰ সন্মুখৰ ৰাস্তাটোৱেদি শ্বৰ্টকাট গৈ আছোঁ মাকুমলৈ। মাকুমৰ পৰা 6 কিলোমিটাৰ গ'লে আনন্দপাৰা চাহ বাগিচাত লাইন কোৱাৰ্টাৰত তেওঁলোকৰ মাক দেউতাকৰ ঘৰ। এয়া গৈ আছোঁ। ৰাস্তাটো যথেষ্ট স্পীড ব্ৰেকাৰ আছে বাৰু। এয়া আমি পালোঁগৈ মাকুম টু ডিগবৈ ৰোড। ৰাস্তাটো যথেষ্ট আহল বহল, বহুত ভাল লাগিল ৰাস্তাটোত গাড়ী চলাই। এয়া গৈ অৱশেষত তেওঁলোকৰ ঘৰ পামগৈ। এতিয়া এই তিনিআলিটোদি সোমাই যাম। সোমাই আপোনাৰ আৰু 2 কিলোমিটাৰমান গ'লে তেওঁলোকৰ ঘৰ পামগৈ। ৰাস্তাটো অৱশ্যে যথেষ্ট বেয়া, ইটাৰ ৰাস্তা হয়, খলা বমা, বহুত লাহে লাহে যাবলগীয়া হ'ল। বাগানৰ মাজৰ ৰাস্তাৰে গৈ তেওঁলোকৰ কোম্পানী বাগানৰ কোৱাৰ্টাৰত উপস্থিত হ'লোঁ। অপাৰেশ্যন মানে কাহা ডিব্ৰুগড় যাই খোলে নেকি? এডমিট হয় খোলে कितना दिन? 1 महीना। 1 महीना মানে হুৱা ৰাহা হ'লে নেকি? নাই অপাৰেশ্যন কৰিলেছে আৰু মানে কি কে অপাৰেশ্যন? পেট কে? কি ঘাও হৈ যায়? थोड़ा अपना बड़का रूप ले ले लेंगे। जनवरी महीना 23 तारीख से स्टार्टिंग होगा। दिन 10 बजे से অলপ দেৰি বহাৰ পিছত আমি তেওঁলোকৰ ঘৰৰ পৰা ঘূৰি আহিলোঁ। তেওঁলোকৰ ঘৰৰ পৰা তামোল দি পঠিয়ালে জোঁৱাইকলৈ বুলি, প্ৰায় 10 পোণমান তামোল দি পঠালে। তাৰপিছতে মই ভাবিলোঁ এই ৰাস্তাটোৱেদি আপোনাৰ ঢিঙা বস্তিলৈ গৈ আছোঁ, কিয়নো মোৰ ইয়াতে বয়সস্থ মানুহ এজন চিনাকি আছে, যাৰ লগত মই আপোনাৰ কাম কৰিছিলোঁ 2 বছৰ কাল ঢালাই কাম কৰিছিলোঁ। তেওঁৰ ঘৰটো মই ৰেলপাহিয়াৰ কিনাৰত বিচাৰি ফুৰিবলগীয়া হ'ল, কিয়নো তেওঁ এই ৰেলপাহিয়াৰ এইটো ছাইডৰ পৰা এইটো ছাইডলৈ গুচি গ'ল। এতিয়া তেওঁলোকৰ ঘৰটো বিচাৰি ফুৰিলোঁ অলপ সময়।
তাৰপিছত এই বিহাৰী সম্প্ৰদায়ৰ আৰু এজন লগৰ ল'ৰা আছিল, তেওঁৰ ঘৰলৈ গৈ মই এই মানুহজনৰ কথা সুধিলোঁ যে তেওঁৰ ঘৰ ক'ত। অৱশ্যে সেই ল'ৰাজনো মোৰ চিনাকি আছিল, কিন্তু মাকে ক'লে যে এইবিলাক ঘাঁহ কাটিবলৈ গৈছে, কাৰণ তেওঁলোকৰ জাৰ্চি গৰু পোহে আৰু গাখীৰ বিক্ৰী কৰে। मरवाड़ी के बात भाई फूल लोग थे ना वही जन है मरवाड़ी के ঠিক আছে ৰাম দি নাই হয়তো। তেওঁ ক'লে যে এফালে দুটা পদূলি পাৰ হৈ সিহঁতৰ ঘৰটো আছে। তাৰপিছত মই সোমাই গ'লোঁ দুটা পদূলি পাৰ হৈ। তেওঁ প্ৰথমতে মোক দেখি চিনিয়ে পোৱা নাছিল, কিয়নো লগ পোৱা প্ৰায় 3 বছৰমানেই হ'ল। फूफा बैठा है के नाई चीनी पाते मैं तो लोटा लागे ना कहा ठीक है मैं इटा खुली में आली को भाड़ा में ये मतलब की हाल है देखते बेटा बाबा आज लोग पाही में एक दिन लगे ना को मैं आते ना था तो एकदम कामाख्या গৈছিল কামাখ্যা মুঢ়া টাইপ কামাখ্যা মানে গুৱাহাটী গুৱাহাটী কামাখ্যা কেনে ঘৰত ভালে ভালে না চিনি নাপাইছিলি নেকি মই ইয়াতে বহিছো তো চুপচাপ বসে এই তুই মাতি দেখ তো কি আলে মই তাত গৈছিলোঁ ৰামদেৱী ঘৰ বাপেকটো পুৰা ভৰিকেইটা এই ডাঙৰ ডাঙৰ আছে ন শুই আছে एक बात तो टुकड़ी गुड़ाई ৰামদেৱী আছে নাই কৈছে এই যাম তেতিয়া মাৰুৱে পাপা ঘৰ গৈ আহিম বুলি বাপেকটো ফ্ৰী নাই ন बहुत बढ़िया कर ले बहुत आगे নাই মই প্ৰথম ইয়াতে সোমাম গৈছিলোঁ দেই गाड़ी आनी ना बाकी लो है বেলেগ আৰু এটা গাড়ী ল'লোঁ अरे ना लगी অটো পেচেঞ্জাৰ ओ भाले बहुत बढ़िया মিথুন ঘৰতে থৈ আহিছে कौन तो মিথুন ओ এইফালে ৰেল পাহিয়াটো আছে আনিব নোৱাৰিলোঁ মই ना ये वाला आने ले मैं एकदम पूरे एकदम ये पहले तो बागान में आने वाला है ठीक है देखिए দূৰত থৈ আহিলোঁ মই এতিয়া কোনোবা লৈ যাব নেকি নিয়ে ন दाहिने ले जाओ এইয়া ৰীতাখলিত চাদি আছে कार এইটো 20 নম্বৰ লাইন ন কি বুলি और কয় बीच में ओ बीच में ओ ये डबा टॉसी लेके ইয়াতে লাইনটো নাই জানো हां ला 20 नंबर का সেইখিনিতে তাৰপিছত এতিয়া টাইম লাগিব ন কিমান ৰখি থাকিবি ন कि आज शादी की क्या आज আজি আছে গো आज এতিয়া ভাত খাব চব্জি খাবতো माल खाबो माल টাইম লাগি যাব ন ওইটি তো লাগবে ঠিক এই আছে গৈ আহিম আমনি লাগিব ন তাত ও তো তুমি আনি তাতে বই রাখি মানে সিহঁতি 3টামান বজাত যাব মান 3টা বাজিলে 4টামান বজাত যাব अरे बेटी जा तो ये बिस्कुट लेके आओ जाओ ये कहाँ सोली ये रो 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 ओए सुन तो बेटी भाई बिस्कुट है चा संगे खाई ले का ठीक है और काटा बिस्कुट ले आनबी हो काय टका 20 टका लेना हैं ओए दे सुन। काम कर 20 टकिया 2 पैकेट काटा बिस्कुट ले आनबी 10 टका तक खाबी हो जा ইতিমধ্যে তেওঁলোকৰ ভাত পানী খোৱা হৈ গৈছিলে আৰু তেওঁলোকক উঠাই আমি এতিয়া ঘৰলৈ ঘূৰি আহিছোঁ। ৰাস্তাটোত এতিয়া বৰষুণ দি আছিল আৰু লাগেও বাৰু বৰষুণটো, কিয়নো মানুহৰ খেতি কৰিবৰ হৈছে। মই কথা বতৰা পাতোঁতে ভিডিঅ'বিলাক তেওঁলোকে গম নোপোৱাকৈ ৰেকৰ্ড কৰি আছিলোঁ, কিয়নো ডাইৰেক্ট ভিডিঅ' কৰিলে হয়তো কথা পাতিবলৈ সংকোচ কৰিব বা লাজ কৰিব বুলি। সেই গতিকে হয়তো দৃশ্যটো বৰ কমফৰ্টেবল নহ'ল, তথাপিও আৰু
লাভ কৰিব বুলি মই মনে মনে কেমেৰা কৰি আছিলোঁ। ইয়াৰ পৰা আমাৰ আৰু যাব লাগে 10 কিলোমিটাৰমান যাব লাগিব। এইখন আপোনাৰ দেওশাল বাগান হয়। আৰু ঘৰ পাওঁহিতে আমাৰ আপোনাৰ আন্ধাৰে হ'ল, প্ৰায় 7টাই বাজিল। আৰু বৰষুণ দিয়াৰ কাৰণে